নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 14 জুলাইৰ পৰা 20 জুলাইলৈকে যিখিনি মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন আসাম নৰ্থ ইষ্ট নেশ্যনেল ইন্টাৰনেশ্যনেল সকলোবিলাক ইম্পৰ্টেন্ট কুৱেশ্যন আমি ডিসকাস কৰিম আজিৰ ভিডিঅ'টিত বহুকেইটা ইম্পৰ্টেন্ট কুৱেশ্যন আছে স্পৰ্টছৰ ওপৰতো ভালেকেইটা ইম্পৰ্টেন্ট কুৱেশ্যন আছে তো গোটেইখিনি আমি আলোচনা কৰিম গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব ইয়াৰ উপৰি যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চোৱা প্লেলিষ্টৰ পৰা আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব আৰু এইখিনিতে আপোনাক জনাব বিচাৰো যদি আপোনালোকে কম সময়ৰ ভিতৰত প্ৰিপাৰেচন কৰিব বিচাৰে তো এই পিডিএফ কোৰ্সটো আপোনালোকে ল'ব পাৰে ইয়াত আপোনালোকে মক টেষ্টও পাব প্ৰেক্টিছৰ বাবে তো ইয়াত 2023 আৰু 2024 বৰ্ষৰ কাৰেণ্ট এফেয়াৰ্ছৰ ইবুক বিলাক লাভ কৰিব মান্থলি ইবুক ইয়াত উইথ এক্সপ্লেনেশ্যন দিয়া আছে আপোনালোকে এক্সপ্লেনেশ্যন বিলাক পঢ়িলে আৰু বেছি কনসেপ্ট আপোনালোকৰ ক্লিয়াৰ হ'ব তো আসাম নৰ্থ ইষ্ট নেশ্যনেল ইন্টাৰনেশ্যনেল সকলোবিলাক ইয়াত ইনক্লুড কৰা আছে তো ইয়াৰ পৰা আপকামিং যে জিটিপিজিটি ৰিক্ৰুটমেন্ট এক্সাম ইয়াৰ বাবে পেডাগজিৰ এটা ভিডিঅ' কোৰ্স লঞ্চ কৰা হৈছিল তো এই কোৰ্সটো আপোনালোকে ল'ব পাৰে ইয়াত ভিডিঅ' লেকচাৰ সিলেবাস ওয়াইজ পিডিএফ নোটছ আছে মক টেষ্ট আছে এডিশনাল নোটছও দিয়া আছে তো এই কোৰ্সটো আপোনালোকে ল'ব পাৰে তাৰপৰা আন এটা পিডিএফ কোৰ্স যেটো আসাম জিকে আসাম এণ্ড ইটস পিপল ইয়াত আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফি এইবিলাকৰ নোটছ তাৰ লগতে 6000 প্লাছ মক টেষ্ট কুৱেশ্যন ইয়াত আছে তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে নাইবা আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব তাতো এই কোৰ্সবিলাক পাব আৰু যদি ৱেবছাইটৰ পৰা আপোনালোকে পাৰচেজ কৰিব বিচাৰে digitalasam.in এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে পাৰচেজ কৰিব পাৰিব আৰু কোৰ্সসমূহৰ এক্সেছ আপোনালোকে এপ আৰু ৱেবছাইট দুটাতে কৰিব পাৰিব আৰু যদি কিবা বিশেষ জানিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে যিকোনো কোৱেৰিজ থাকিলে আপোনালোকে তাত সুধিব পাৰিব ঠিক আছে তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'তে সো প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটোত সুধিছে যে ৰিসেন্টলি ডনাৰ মিনিষ্টাৰ সিন্ধিয়া মেট আসাম সিএম The primary focus of the meeting was যে হেহতিয়াকৈ ডনাৰ মন্ত্ৰী সিন্ধিয়াই অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে গতিকে এই সাক্ষাৎকাৰৰ প্ৰধান কেন্দ্ৰবিন্দু কি আছিল বা মূল উদ্দেশ্য কি আছিল কোন বিষয় আলোচনা কৰা হৈছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব টেলিকম নেটৱৰ্ক ডেভেলপমেন্ট গতিকে টেলিকম নেটৱৰ্ক ডেভেলপমেন্ট বা উন্নয়ন সম্পৰ্কে তেওঁলোকে আলোচনা কৰিছিল তো এই বিষয়ে আমি অলপমান আলোচনা কৰিম ইয়াৰ ওপৰত আৰু বেলেগ প্ৰশ্ন সুধিব পাৰে তো ইয়াত আন কি প্ৰশ্ন হ'ব পাৰে যেনে ধৰক ডনাৰ মিনিষ্টাৰ কোন হয় এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো হেতু এটা প্ৰশ্ন আহিব পাৰে গতিকে ডনাৰ মিনিষ্টাৰ হৈছে জ্যোতিৰাদিত্য সিন্ধিয়া হৈছে ডনাৰ মিনিষ্টাৰ তো এটো আমি মনত ৰাখিব লাগিব আৰু ডনাৰৰ ফুল ফৰ্মটো কেতিয়াবা এক্সামত সুধে ডনাৰৰ ফুল ফৰ্মটো হৈছে ডেভেলপমেন্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন গতিকে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ডেভেলপমেন্টৰ কাৰণে কাম কৰিব বা তেওঁৰ তাৰ ৰেসপন্সিবিলিটি থাকিব ডনাৰ মিনিষ্টাৰৰ জ্যোতিৰাদিত্য সিন্ধিয়া হৈছে ডনাৰ মিনিষ্টাৰ তো এটো এটা প্ৰশ্ন এক্সামত সুধিব পাৰে গতিকে ৰিসেন্টলি তেওঁ ভিজিট কৰিছিল দুদিনীয়া এটা ভিজিট কৰিছিল মেঘালয়ত আহিছিল তাৰ পিছত অসমতো আহিছে 13 জুলাই তাৰিখত অসমত আহিছিল আৰু আমাৰ মুখ্যমন্ত্ৰী গৰাকীৰ লগত সাক্ষাৎ কৰিছে আৰু তাত বিশেষকৈ টেলিকম নেটৱৰ্ক ডেভেলপমেন্টৰ ওপৰত আলোচনা কৰিছে 4G 5G বা হাই স্পিড যি ইন্টাৰনেট সাৰ্ভিস হেতু যাতে আৰু বেছি ডেভেলপ হ'ব পাৰে সকলো ঠাইতে যাতে এই নেটৱৰ্ক দিব পাৰে বা ইয়াৰ যাতে প্ৰসাৰটো বৃদ্ধি কৰিব পাৰে অসমৰ ডিজিটেল যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে আৰু ডেভেলপ কৰিব পাৰে এতিয়াও আমাৰ সকলো ঠাইতে হাই স্পিড ইন্টাৰনেট নাই তাৰ যাতে কানেকশন দিব পৰা যায় তো এইবিলাকৰ ওপৰত আলোচনা কৰা হৈছে আৰু যিমান বিলাক ফ্লাড হিট এৰিয়া আছে যিবিলাকত বানপানী হল তাত নেটৱৰ্কৰ বিভিন্ন ইস্যুস হৈছে গতিকে সেইবিলাক যাতে অতি সোনকালে ৰেষ্টৰ কৰিব পৰা যায় তো তাৰো ব্যৱস্থা কৰিবলৈ কোৱা হৈছে গতিকে ডনাৰ মিনিষ্ট্ৰী যিখিনি স্কিম দিব বা যিখিনি তেওঁলোকে স্কিম এপ্ৰুভ কৰিব সেইখিনি যাতে স্পিডি ইমপ্লিমেন্টেশন হয় বহুত স্পিডত যাতে সেইখিনি বা খৰদকীয়াকৈ যাতে ইমপ্লিমেন্ট কৰে তো হেতুৰ ওপৰতো পৰামৰ্শ দিয়া হয় গতিকে এনে ধৰণৰ বিষয়বিলাক মেইনলি টেলিকম নেটৱৰ্কৰ ডেভেলপমেন্টৰ ওপৰত বিশেষকৈ আলোচনা কৰা হয় তো এটো এটা ইম্পৰ্টেন্ট পইণ্ট হয় আপোনালোকে মনত ৰাখিব এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে হু হ্যাজ ৰিসেন্টলি বিন এপইন্টেড as deputy leader of Congress in Lok Sabha যে হেউতিয়াকৈ লোকসভাত কাক কংগ্ৰেছৰ উপনেতা হিচাপে নিযুক্তি দিয়া হৈছে গতিকে আমি আগৰ ভিডিঅত পাইছিলো আলোচনা কৰিছিলো কংগ্ৰেছৰ নেতা হিচাপে লোকসভাত আৰু লোকসভাৰ অপজিশন লিডাৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল এইবিলাক কুৱেশ্যন আমি আগতে ডিসকাস কৰিছিলো গতিকে ৰিসেন্টলি কংগ্ৰেছৰ উপনেতা হিচাপে নিযুক্তি দিয়া হৈছে কাক দিয়া হৈছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি গৌৰৱ গগৈ গতিকে অসমৰ গৌৰৱ গগৈক দিয়া হৈছে ডেপুটি লিডাৰ অফ কংগ্ৰেছ ইন লোকসভাৰ কংগ্ৰেছৰ ডেপুটি লিডাৰ হিচাপে বা উপনেতা হিচাপে তেওঁক নিযুক্তি দিয়া হৈছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব তাৰ পিছত আমি অলৰেডি আলোচনা কৰিছিলো ৰাহুল গান্ধী হৈছে লিডাৰ অফ দা পাৰ্টি হয় তো পাৰ্টিৰ নেতা আৰু উপনেতা বুলি ক'লে গৌৰৱ গগৈৰ কথা আহিব আৰু ইয়াৰ ওপৰত ৰাহুল গান্ধী হৈছে
লিডাৰ অফ অপজিশ্যন ইন লোকসভা লোকসভাৰ লিডাৰ অফ অপজিশ্যন হয় তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব এইবিলাক আমি আগত ডিছকাছ কৰি আহিছিলোঁ তো ইয়াৰ উপৰি আপোনালোকে মনত ৰাখিব পাৰে যে কেৰেলাৰ এমপি কৰিকুন্নিল সুৰেশ সো তেখেতক পাৰ্টিৰ চিফ হুইপ হিচাপে তেখেতক দিয়া হৈছে লোৱাৰ হাউচত যদি পাৰ্টিৰ চিফ হুইপৰ কথা সুধে তেনেহ'লে কৰিকুন্নিল সুৰেশ হ'ব নেতা সুধিলে ৰাহুল গান্ধী হ'ব লিডাৰ অফ অপজিশ্যন বুলি সুধিলে ৰাহুল গান্ধী হ'ব যদি ডেপুটি লিডাৰ কোন বুলি সুধে উপনেতা তেনেহ'লে গৌৰৱ গগৈ হ'ব তো এই পইণ্টছবিলাক মনত ৰাখিব এটা নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হোৱাট ইজ আছামছ ৰেংক ইন SDG ইণ্ডিয়া ইণ্ডেক্স 2023 যে SDG ইণ্ডিয়া ইণ্ডেক্স 2023ৰ যেটো সূচাংকত তাত অসমৰ স্থান কিমান তো ৰিসেন্টলি ৰিলিজ কৰা হৈছে SDG ইণ্ডিয়া ইণ্ডেক্স গতিকে ইয়াত অসমৰ স্থান কিমান হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 23rd গতিকে অসমৰ স্থান হৈছে 23 নম্বৰ স্থানত আছে অসম তো ইয়াৰ উপৰে ইয়াত আন কিছুমান কুৱেশ্যন হ'ব পাৰে যেনে SDG ইণ্ডিয়া ইণ্ডেক্স ইয়াক কোনে পাব্লিছ কৰে এইটো এটা প্ৰশ্ন সুধিব পাৰে এই ইণ্ডেক্স পাব্লিছ কৰে নীতি আয়োগে পাব্লিছ কৰে তো এইটো যদি প্ৰশ্ন আহে যে SDG ইণ্ডিয়া ইণ্ডেক্স কোনে পাব্লিছ কৰে কোনে প্ৰকাশ কৰে তেনেহ'লে হ'ব নীতি আয়োগে প্ৰকাশ কৰে গতিকে নীতি আয়োগে ৰিসেন্টলি প্ৰকাশ কৰিছে SDG ইণ্ডিয়া ইণ্ডেক্স আৰু এই ইণ্ডেক্সত একচুৱেলি আমাৰ যিখিনি ষ্টেটছ আছে ষ্টেটছবিলাকৰ মাজত এটা কম্পিটিশ্যন বা কোনখন ষ্টেট কিমানখিনি কাম কৰি আছে কিমান আগবাঢ়ি আছে কিমান ডেভেলপ কৰি আছে তাৰ এটা ইণ্ডেক্স দিয়া হয় কিমান ৰাইজ হৈছে কিমান ডেভেলপমেণ্ট হৈছে তাৰ এটা ইণ্ডেক্স এটা পোৱা যায় ঠিক আছে এইটো হৈছে SDG ইণ্ডিয়া ইণ্ডেক্স গতিকে আমি যদি অসমৰ কথা কওঁ অসমৰ যেটো স্থানটো আমি অলৰেডি গম পালো ৰেংকটো 23rd হয় আন এটা কুৱেশ্যন ইয়াতে সুধিব পাৰে যে কোনটো কেটেগৰীত আছে অসম ষ্টেটখন কোনটো কেটেগৰীত আছে হেতু হৈছে ফ্ৰণ্ট ৰানাৰ কেটেগৰীত আছে গতিকে অসমৰ যেটো স্থান এই ৰেংকিংত এই কেটেগৰী আছে তাৰ কেটেগৰীৰ ভিতৰত আমাৰ কেটেগৰীটো হৈছে ফ্ৰণ্ট ৰানাৰ গতিকে এইটো মনত ৰাখিব যদি আমাক কেটেগৰীৰ কথা সুধে তেনেহ'লে হ'ব ফ্ৰণ্ট ৰানাৰ কেটেগৰী ইয়াত বহুকেইখন ষ্টেট আছে এই কেটেগৰীত বা যদি আমাক অসমৰ ওভাৰঅল পইণ্টছ কিমান লাভ কৰিছে পইণ্টছৰ কথা সুধে তেনেহ'লে 65 পইণ্টছ আমি লাভ কৰিছোঁ অসমে লাভ কৰিছে 65 পইণ্টছ আৰু এই পইণ্টছৰ ওপৰত বেছ কৰি দিয়া হয় ইণ্ডেক্স বা যেটো ৰেংক দিয়া হয় সেই ৰেংকটো দিয়া হয় পইণ্টছৰ ওপৰত গতিকে ৰেংক সুধিলে 23rd হ'ব পইণ্টছ সুধিলে 65 হ'ব আৰু অসম এই 28 ষ্টেটছৰ ভিতৰত ৰাজ্যৰ ভিতৰত 23rd যেটো ৰেংকত আছে আমাৰ অসম টপ পাৰফৰ্মাৰ বুলি যদি কওঁ টপ পাৰফৰ্মাৰ বুলি ক'লে কেৰেলা উত্তৰাখণ্ড এইবিলাক হৈছে টপ পাৰফৰ্মাৰ আমাৰ যেটো কেটেগৰী টপ পাৰফৰ্মাৰত আমাৰ কেটেগৰীটো নহয় আমাৰ হৈছে ফ্ৰণ্ট ৰানাৰ এইটো মনত ৰাখিব লাগিব টপ পাৰফৰ্মাৰ্ছৰ ক্ষেত্ৰত আছে কেৰেলা আছে উত্তৰাখণ্ড আছে তো এওঁলোকৰ যেটো স্কোৰ হৈছে 79 পইণ্টছ তেওঁলোকে লাভ কৰিছে লোৱেষ্ট পাৰফৰ্মাৰ হৈছে বিহাৰ 57 পইণ্টছ আৰু তাৰ পিছত ঝাৰখণ্ড আছে 62 পইণ্টছ তো এইখিনি ইম্পৰ্টেণ্ট পইণ্টছ হয় মনত ৰাখিব আৰু যদি আমাৰ ওভাৰঅল ইণ্ডিয়াৰ স্কোৰ কিমান যদি সুধে ইণ্ডিয়াৰ যেটো SDG স্কোৰ কিমান তেনেহ'লে 71 হ'ব 71 হৈছে ইণ্ডিয়াৰ SDG স্কোৰ এইটো পইণ্ট আপোনালোকে মনত ৰাখিব তো অসমে কিছু পৰিমাণে ইনক্ৰিজ কৰিছে ইয়াতে যদি আমি 2020-21ৰ কথা চাওঁ 57 পইণ্টছ পাইছিলে আৰু এইবাৰ আমি যদি চাওঁ 2023-24ৰ যেটো ইণ্ডেক্স ইয়াতে 65 পইণ্টছ পাইছে গতিকে ইয়াত বিভিন্ন দিশবিলাক চোৱা হয় দৰিদ্ৰতা বিষয় চোৱা হ'ব পভাৰ্টিৰ বিষয় চাব মেডিকেল ফেচিলিটিছবিলাক চাব গোটেইবিলাক সকলো দিশ ইয়াতে চোৱা হ'ব সকলোবিলাক দিশ চোৱাৰ পিছতে এই ৰেংকিং দিয়া হয় ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে এছিয়াছ বিগেষ্ট পেথলজি হেৰিটেজ মিউজিয়াম হেজ বিন ৰেষ্ট'ৰ্ড ইন হুইচ প্লেচ অফ আছাম যে এছিয়াৰ আটাইতকৈ ডাঙৰ পেথলজি হেৰিটেজ মিউজিয়ামটো অসমৰ কোনখন ঠাইত পুনৰ নিৰ্মাণ কৰা হৈছে তো অলৰেডি আমাৰ এই মিউজিয়ামটো আছিলে ইয়াক ৰিষ্ট'ৰ কৰা হৈছে ৰিনোভেট কৰা হৈছে কিছু মেৰামতি কৰা হৈছে পুনৰ নিৰ্মাণ কৰা হৈছে নতুনকৈ ইয়াক স্থাপন কৰা হোৱা নাই ঠিক আছে ইয়াক পুনৰ নিৰ্মাণ কৰাহে হৈছে অলৰেডি আছিলে এই প্ৰশ্নটো এইকাৰণে লোৱা হৈছে যিহেতু ইয়াক নিউজত চৰ্চা হৈছে এই বিষয়ে আমাক সুধিব পাৰে গতিকে এই মিউজিয়ামটো ক'ত আছে সেইটো হৈছে প্ৰশ্ন ঠাই হিচাপে যদি সুধো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব ডিব্ৰুগড়ত আছে ডিব্ৰুগড়ত অৱস্থিত এতিয়া এই বিষয়ে আমি অলপমান আলোচনা কৰিম গতিকে আসাম মেডিকেল কলেজ AMC ডিব্ৰুগড়ত অৱস্থিত যে আসাম মেডিকেল কলেজ এই কলেজৰে এটা পাৰ্ট হয় এই মিউজিয়ামটো এই কলেজৰে এটা অংশ এটা পাৰ্ট হয় এই মিউজিয়ামটো এই কলেজখন ক'ত আছে ডিব্ৰুগড় ঠিক আছে পেথলজি হেৰিটেজ মিউজিয়াম ইয়াক ৰিসেন্টলি ৰিনোভেট কৰা হৈছে পুনৰ নিৰ্মাণ কৰা হৈছে আৰু তাৰ পিছত ইয়াক ইনগুৰেট কৰা হৈছে AMCৰ ভাইচ প্ৰিন্সিপাল প্ৰফেসৰ ৰীমা নাথ তেওঁ ইয়াক ইনগুৰেট কৰিছে উদ্বোধন কৰিছে এই মিউজিয়ামটো গতিকে ইয়াক এছিয়াৰ বিগেষ্ট পেথলজি হেৰিটেজ মিউজিয়াম বুলি কোৱা হৈছে আৰু ইয়াত টোটেল 1500ৰ ওপৰত স্পেচিমেন আছে ইয়াত
এই মিউজিয়ামটোত কালেক্ট কৰা হৈছে 1500ৰ ওপৰত স্পেচিমেন্স আৰু 1991ৰ পৰা কালেক্ট কৰি থকা হৈছে সংগ্ৰহ কৰি থকা হৈছে আৰু এতিয়ালৈকে 1500ৰ ওপৰত স্পেচিমেন থকা বুলি জনোৱা হৈছে তো এইখিনি পইণ্টছ আপোনালোকে মনত ৰাখিলে হ'ল এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হু হেজ বিকাম দ্য নিউ প্ৰাইম মিনিষ্টাৰ অফ নেপাল ৰিসেন্টলি যে হেউতিয়াকৈ নেপালৰ নতুন প্ৰধানমন্ত্ৰী কোন হ'ল যে নেপালৰ ৰিসেন্টলি নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ'ল কোন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব কেপি শৰ্মা ওলি ৰিসেন্টলি তেওঁ বিজয় লাভ কৰিছে আৰু তেওঁ প্ৰাইম মিনিষ্টাৰ হিচাপে নেপালৰ প্ৰাইম মিনিষ্টাৰ হিচাপে তেওঁ নিযুক্তি দিয়া হৈছে সো কেপি শৰ্মা ওলি তেওঁ থাৰ্ড টাইমৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিলে তৃতীয়বাৰৰ বাবে 14 জুলাই তাৰিখত তেখেতক থাৰ্ড টাইমৰ বাবে নিযুক্তি দিয়া হৈছে কেপি শৰ্মা ওলিক ইয়াৰ আগত আছিল পুষ্পকমল দাহাল আছিল তেখেতক ৰিপ্লেস কৰা হৈছে তেখেতে ভোট অফ কনফিডেন্সত হাৰিলে যাৰ ফলত এতিয়া কেপি শৰ্মা ওলি প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পাইছে ঠিক আছে এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হু অন দ্য ইউৰো 2024 ফাইনেল তো ৰিসেন্টলি আমাৰ ইউৰো কাপ অনুষ্ঠিত হৈ গল আৰু এই ইউৰো কাপত কোনে জয়লাভ কৰিছে এইটো হৈছে প্ৰশ্ন নিশ্চয় আপোনালোকে সকলোৱে জানিছে উত্তৰ হ'ব অপচন নম্বৰ ডি স্পেইন গতিকে স্পেইনে এইবাৰ বিজয় লাভ কৰিলে ইউৰো 2024 গতিকে স্পেনিছ মেন্স ফুটবল টিম আৰু এই দলটোক লা ৰজা বুলিও জনা যায় তো এইটো আপোনালোকে মনত ৰাখিব কেতিয়াবা প্ৰশ্ন সুধিব পাৰে যে লা ৰজা বুলি কোনটো দলক জনা যায় কোনটো টিমক সেইটো হৈছে স্পেনিছ মেন্স ফুটবল যিটো টিম এই টিমটোক জনা যায় তো এই স্পেনিছ ফুটবল টিমটোৱে লাভ কৰিলে ইউৰো কাপ আৰু ইয়াক UEFA বুলিও কোৱা হয় ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপ বা আমি ইয়াক ইউৰো কাপ বুলি জানো গতিকে ইংলেণ্ডৰ লগত আছিল ফাইনেল মেটচ তো স্পেইনে 2 গল দিবলৈ সক্ষম হৈছে আৰু ইংলেণ্ডে 1 গল দিবলৈ সক্ষম হৈছিল গতিকে ইয়াত উইনাৰ হৈছে স্পেইন ঠিক আছে এটো 17 সংখ্যক এডিশন আছিল ইউৰো কাপৰ যে হোস্ট কৰিছিল জাৰ্মানী হোস্ট কৰিছিল এইবিলাক প্ৰশ্ন আহিব পাৰে মনত ৰাখিব হোস্টেড বাই জাৰ্মানী কেতিয়াৰ পৰা কেতিয়ালৈকে হৈছিল 15 জুনৰ পৰা 14 জুলাইলৈকে অনুষ্ঠিত হৈছে এই বিভিন্ন খেলবিলাক বিভিন্ন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল গতিকে ইয়াত টোটাল 24 টিমছ ইউৰোপৰ 24 টিমছে ইয়াত পাৰ্টিসিপেট কৰিছিল তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হুইচ টিম হেজ অন দ্য UEFA ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপ মোষ্ট টাইমছ সে তাৰ লগত ৰিলেটেড কুৱেশ্যন হয় ইউৰো কাপৰ লগত ৰিলেটেড কুৱেশ্যন হয় যে কোনটো দলে সৰ্বাধিক ইউৰোপীয় ফুটবল চেম্পিয়নশ্বিপ জয় লাভ কৰিছে গতিকে যেটো আমি ইউৰো কাপৰ কথা কলো এই ইউৰো কাপ কোনটো দলে সৰ্বাধিক লাভ কৰিছে চেম্পিয়নশ্বিপ বা দলকে চেম্পিয়ন হৈছে সৰ্বাধিক সময়ৰ বাবে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব স্পেইন গতিকে স্পেইনে সৰ্বাধিক জয় লাভ কৰিছে এই চেম্পিয়নশ্বিপ 4 টাইমছ তেওঁলোকে জয় লাভ কৰিছে 1964 এবাৰ পাইছে 2008 এবাৰ পাইছে 2012 এবাৰ পাইছে আৰু 2024 এবাৰ পালে গতিকে 4 বাৰৰ বাবে তেওঁলোকে বিজয় লাভ কৰিছে আৰু তেওঁলোক হৈছে হাইয়েষ্ট সকলকে বেছি বা মোষ্ট টাইমছৰ বাবে তেওঁলোকে বিজয় লাভ কৰিছে এতিয়া আইছো নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো ইয়াৰ লগতে ৰিলেটেড কুৱেশ্যন ইউৰো কাপৰ লগত ইয়াতে সুধিছে হুৱেৰ ৱাজ দ্য ফাইনেল অফ দ্য 2024 UEFA ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপ or Euro Cup held. So 2024 চনৰ UEFA ইউৰোপীয় ফুটবল চেম্পিয়নশ্বিপ বা ইউৰো কাপৰ ফাইনেল কোড অনুষ্ঠিত হৈছিল হেতু হৈছে প্ৰশ্ন ফাইনেলখন কোড অনুষ্ঠিত হৈছিল যেহেতু আমি আগত আলোচনা কৰিলো যে ইয়া জাৰ্মানীয়ে হোস্ট কৰিছে এইবাৰ গতিকে জাৰ্মানীৰ বাৰ্লিনত হৈছিল ফাইনেলখন জাৰ্মানীৰ বাৰ্লিনত হৈছিল আৰু বাৰ্লিনৰ কোনখন ষ্টেডিয়ামত হৈছিল এটো মনত ৰাখিব লাগিব হেতু হৈছে অলিম্পিয়া ষ্টেডিয়ামত হৈছিল অলিম্পিয়া ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল 14 জুলাই তাৰিখত তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব তো ইয়াৰ উপৰে ইয়াৰ লগত জড়িত আন বহুতো কুৱেশ্যন হ'ব পাৰে কিন্তু কুৱেশ্যন হিচাপে নলয় মই পইণ্টছখিনি আপোনালোক জনাই দিব বিচাৰিছো যে কোনবিলাক পইণ্টছ আমি মনত ৰাখিব লাগিব এটা হৈছে প্লেয়াৰ অফ দ্য মেটচ কোনে লাভ কৰিলে ইউৰো কাপৰ প্লেয়াৰ অফ দ্য মেটচ লাভ কৰিলে ফাইনেল খেলখনৰ প্লেয়াৰ অফ দ্য মেটচ হিচাপে নিকো উইলিয়ামছ তেখেতো স্পেইনৰে হয় নিকো উইলিয়ামছ তেওঁ হৈছে প্লেয়াৰ অফ দ্য মেটচ ফাইনেল মেটচখনৰ তাৰ পিছত ইয়ং প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট গোটেই টুৰ্নামেণ্টৰ ইউৰো কাপৰ গোটেই টুৰ্নামেণ্টৰে ইয়ং প্লেয়াৰ হিচাপে এটা এৱাৰ্ড দিয়া হৈছে আৰু এই এৱাৰ্ডটো লাভ কৰিছে লেমিন ইয়ামাল তেখেতো স্পেইনৰে হয় তাৰ পিছত প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট গোটেই টুৰ্নামেণ্টৰ বেষ্ট প্লেয়াৰ হিচাপে লাভ কৰিছে ৰড্ৰি আৰু তেখেতো স্পেইনৰে হয় গতিকে এৱাৰ্ডবিলাক স্পেইনে লাভ কৰিছে বেছিভাগ তো একেটা ইম্পৰ্টেণ্ট হয় আৰু গোল্ডেন বুট যি উইনাৰ হয় গোল্ডেন বুট বহু কেইজন প্লেয়াৰে লাভ কৰিছে
প্ৰতিজনে 3টাকৈ গ'ল দিছিলে তেওঁলোকে গতিকে বহু কেইজনে লাভ কৰিছে এইকেইটা আপোনালোকে পাৰিলে মনত ৰাখিব যেনে কোডি গ্যাকপো নেদাৰল্যান্ডছৰ আছিলে হেৰি কেন তেখেত ইংলেণ্ডৰ হয় তো এনেদৰে বহু কেইখন দেশৰ বহু কেইজন প্লেয়াৰ ইয়াতে আছে তো পাৰিলে আপোনালোকে এইকেইটা মনত ৰাখিব ঠিক আছে এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে হু অন দ্য মেন সিঙ্গলস উইম্বলডন টাইটেল 2024 যে 2024 চনত পুৰুষৰ একক উইম্বলডনৰ খিতাপ কোনে লাভ কৰিছিল গতিকে ৰিসেন্টলি আমাৰ উইম্বলডন টুৰ্নামেন্ট হৈ গল গতিকে ইয়াৰ ওপৰত কুৱেশ্যন এক্সামত সুধিব পাৰে যথেষ্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নত আমাক কি সুধিছিলে পুৰুষৰ একক মেন সিঙ্গলস উইম্বলডন টাইটেল কোনে লাভ কৰিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব কাৰ্লোছ আলকাৰাজে লাভ কৰিছে মেন সিঙ্গলস উইম্বলডন টাইটেল তো আমি গোটেইকেইটা কেটেগৰী জানিব লাগিব মেন সিঙ্গল ওমেন সিঙ্গল মেন্স ডাবলছ ওমেন্স ডাবলছ তো গোটেইখিনি আমি আলোচনা কৰিম ঠিক আছে তো কাৰ্লোছ আলকাৰাজ তেখেত কোনখন দেশৰ হৈ খেলে এইটো আমি মনত ৰাখিব লাগিব কাৰণ তাৰ ওপৰতো প্ৰশ্ন উঠে যে কাৰ্লোছ আলকাৰাজ তেখেত হৈছে স্পেইনৰ হয় ঠিক আছে স্পেইনৰ সো তেখেতে লাভ কৰিছে মেন সিঙ্গলস টাইটেল আৰু মহিলাৰ কথা যদি আমাক সুধে ওমেন সিঙ্গলস টাইটেলৰ কথা তেনেহলে হ'ব বাৰবোৰা ক্ৰেজিকোভা তেখেত চেক ৰিপাব্লিকৰ হয় এটো মনত ৰাখিব তেখেত কোনখন দেশৰ হয় চেক ৰিপাব্লিকৰ হয় বাৰবোৰা ক্ৰেজিকোভা সো তেখেতে লাভ কৰিছে ওমেন সিঙ্গলস টাইটেল মেন সিঙ্গলস টাইটেল স্পেইনৰ কাৰ্লোছ আলকাৰাজ তো এই গতে পয়েন্টছখিনি আমি মনত ৰাখিব লাগিব যিকোনো কুৱেশ্যন ইয়াতে আহিব পাৰে মেন সিঙ্গলছৰ কথা সুধিব পাৰে ওমেন সিঙ্গলছৰ কথাও সুধিব পাৰে তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব কাৰ্লোছ আলকাৰাজে তেখেতে দ্বিতীয়বাৰৰ বাবে উইম্বলডন সিঙ্গলস টাইটেল লাভ কৰিলে কনজিকিউটিভলি তেখেতে আগৰটো লাভ কৰিছে আৰু এইবাৰ পুনৰবাৰ তেওঁ লাভ কৰিলে কিন্তু ওমেন্সৰ ক্ষেত্ৰত আমি যদি চাওঁ বাৰবোৰা তেখেতে প্ৰথমবাৰৰ বাবে লাভ কৰিছে ইয়াৰ আগত তেখেতে উইম্বলডনৰ টাইটেল লাভ কৰা নাছিলে তো ইয়াৰ ওপৰত আন কেইটামান পইণ্ট আপোনালোকে মনত ৰাখিব এইবাৰ আছিলে 137 এডিশ্যন হয় উইম্বলডন চেম্পিয়নশ্বিপ আৰু ইয়া কোড অনুষ্ঠিত হৈছে ইংলেণ্ডৰ উইম্বলডনৰ অনুষ্ঠিত হৈছে 1 পৰা 14 জুলাইলৈকে অনুষ্ঠিত হৈছে তো এইবিলাক পইণ্টছ মনত ৰাখিব লাগিব ইংলেণ্ডৰ উইম্বলডনত অনুষ্ঠিত হৈছে আৰু উইম্বলডন হৈছে একমাত্ৰ গ্ৰ্যান্ড স্ল্যাম টুৰ্নামেন্ট হয় যেটো ন্যাচাৰাল গ্ৰাছত হয় ন্যাচাৰাল গ্ৰাছৰ ওপৰত ঘাঁহৰ ওপৰত এই টুৰ্নামেন্ট হয় বাকিবিলাক আমি যদি চাওঁ এইবিলাক আৰ্টিফিশিয়াল গ্ৰাছৰ ওপৰত হয় কিন্তু ইয়া ন্যাচাৰাল গ্ৰাছৰ ওপৰত হয় একমাত্ৰ এটো এটা টুৰ্নামেন্ট হয় উইম্বলডনৰ ঠিক আছে তো এইটো পইণ্টটো মনত ৰাখিব তেতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে উৰিছে হু হ্যাজ অন দ্য মেন্স ডাবলছ টাইটেল অফ দ্য 2024 উইম্বলডন টেনিছ চেম্পিয়নশ্বিপ যে 2024 চনৰ উইম্বলডন টেনিছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ডাবলছৰ খিতাপ কোনে লাভ কৰিছে আগৰটো আছিল আমাৰ সিঙ্গলছৰ কথা এতিয়া আমি আলোচনা কৰিম ডাবলছৰ কথা সো ডাবলছ পুৰুষৰ ডাবলছ হৈছে মহিলাৰো ডাবলছ হৈছে গতিকে পুৰুষৰ ডাবলছৰ কথা আমাক প্ৰশ্নত সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ম্যাক্স পাৰ্সেল এণ্ড জৰ্ডন থমসন তো এইটো মনত ৰাখিব লাগিব আপোনালোকে ছবিত দেখিছে দুগৰাকীয়ে অষ্ট্ৰেলিয়ান হয় অষ্ট্ৰেলিয়াৰ হয় ম্যাক্স পাৰ্সেল আৰু জৰ্ডান থমসন তো এওঁলোকে লাভ কৰিলে পুৰুষৰ ডাবলছ আৰু মহিলাৰ যদি ডাবলছৰ কথা আমি চাওঁ তেনেহলে হ'ব টেইলৰ টাউনসেণ্ড তেখেত ইউএছএৰ হয় আৰু আনগৰাকী হৈছে কেটৰিনা চিনিয়াকোভা তেওঁ চেক ৰিপাব্লিকৰ হয় গতিকে এওঁলোক দুগৰাকী ছবিত দেখিছে এওঁলোকে লাভ কৰিছে ওমেন্স ডাবলছৰ খিতাপ লাভ কৰিছে ঠিক আছে ডাবলছ মানে দুগৰাকী থাকিব গতিকে ওমেন্স ডাবলছত লাভ কৰিছে টেইলৰ টাউনসেণ্ড আৰু কেটৰিনা চিনিয়াকোভা তাৰ পিছত আন এটা কেটেগৰীত হৈছিল এটো হৈছে মিক্সড ডাবল বুলি কোৱা হয় তো এটো বেছি ইম্পৰ্টেন্ট নহয় যদিও মনত ৰাখিব তো ইয়াতে লাভ কৰিছে মিক্সড ডাবলছত সান্তিয়াগো গঞ্জালেছ আৰু জিউলিয়ানা অমলছ গতিকে এই দুগৰাকীয়ে মেক্সিকোৰ হয় তো এই দুগৰাকীয়ে লাভ কৰিছে মিক্সড ডাবলছত লাভ কৰিছে দুগৰাকীয়ে মেক্সিকোৰ হয় ঠিক আছে এতিয়া আইছো নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে হুইচ কান্ট্ৰি ৰিসেন্টলি অন দ্য কোপা আমেৰিকা টাইটেল যে হেউটাকে কোনখন দেশে কোপা আমেৰিকাৰ খিতাপ দখল কৰিছে যেনেদৰে ইউৰো কাপৰ কথা পালো ঠিক তেনেদৰে কোপা আমেৰিকা হৈছে গতিকে এই কোপা আমেৰিকা টাইটেল কোনে লাভ কৰিছে হেইটো হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি আৰ্জেন্টিনা গতিকে কোপা আমেৰিকা টাইটেল লাভ কৰিছে আৰ্জেন্টিনা লাভ কৰিছে সো আৰ্জেন্টিনা এবাৰ 16 টাইমৰ বাবে আৰ্জেন্টিনা অলৰেডি 15 বাৰ লাভ কৰিছিল এইবাৰ তেওঁলোকে লাভ কৰিলে গতিকে 16 টাইমৰ বাবে কোপা আমেৰিকা ফুটবল টাইটেল লাভ কৰিছে কাৰ এগেইনষ্টত আছিল ফাইনাল খেলখন আছিল কলম্বিয়াৰ এগেইনষ্টত গতিকে কলম্বিয়াক পৰাজিত কৰিছে আৰু এই যেটো কোপা আমেৰিকা যেটো টাইটেল বা ফুটবল যেটো টুৰ্নামেন্ট এটো 48 সংখ্যক আছিল
আৰু 48 সংখ্যকৰ বা 48 যি চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে টুৰ্নামেণ্ট অনুষ্ঠিত হৈছে তাৰ ভিতৰত 16 বাৰ আৰ্জেণ্টিনাই লাভ কৰিছে এই চেম্পিয়নশ্বিপ ঠিক আছে তো এইটো পইণ্ট মনত ৰাখিব ক'ত অনুষ্ঠিত হৈছে ইউএছএত অনুষ্ঠিত হৈছে 21 জুনৰ পৰা 15 জুলাইলৈকে অনুষ্ঠিত হৈছিল 16খন কাণ্ট্ৰিৰ মাজত হৈছিল এই খেলখন গতিকে কোপা আমেৰিকা এইটো হৈছে গোটেই বিশ্বৰ ভিতৰত ওল্ডেষ্ট ইণ্টাৰনেশ্যনেল ফুটবল টুৰ্নামেণ্ট হয় গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ পুৰণি বা প্ৰাচীন ইণ্টাৰনেশ্যনেল ফুটবল টুৰ্নামেণ্ট হয় আৰু ইয়াক সাউথ আমেৰিকান ফুটবল যি গভৰ্নিং বডি তেওঁলোকে আৰম্ভ কৰিছিল ষ্টাৰ্ট কৰিছিল 1916ত ঠিক আছে তো মেইনলি আমি কি মনত ৰাখিব লাগিব কোপা আমেৰিকা ফুটবল টাইটেল কোনে লাভ কৰিছে আৰ্জেণ্টিনা লাভ কৰিছে কিমান সংখ্যক তেওঁলোকে লাভ কৰিলে এইবাৰ টোটেল 16 টাইমৰ বাবে তেওঁলোকে লাভ কৰিলে তো এই পইণ্টছখিনি মনত ৰাখিব তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি নীতি আয়োগ হ্যাজ বিন ৰিঅৰ্গানাইজড হু ইজ ইটস ভাইস চেয়াৰম্যান যে শেহতীয়াকৈ নীতি আয়োগৰ পুনৰ সংগঠিত কৰা হৈছে ইয়াৰ উপাধ্যক্ষ কোন হয় গতিকে নীতি আয়োগ আমি এই বিষয়টো জানোই সকলে পঢ়িছোই আগতে যেহেতু আমাৰ সৰকাৰৰ যে মিনিষ্ট্ৰি যদিও সৰকাৰখন আমাৰ আগৰ সৰকাৰখনেই আছে কিন্তু ইয়াৰ মিনিষ্ট্ৰিবিলাক হালহলনি হ'ল গতিকে সেই কাৰণে নীতি আয়োগ কি কৰিছে ৰিঅৰ্গানাইজ কৰিছে কিছু হালহলনি ইয়াত কৰিছে পদবীবিলাকৰ গতিকে ইয়াৰ উপাধ্যক্ষ কোন সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি সুমন কে বেৰী গতিকে তেওঁ আগতো উপাধ্যক্ষ হিচাপে আছিলে ভাইস চেয়াৰম্যান হিচাপে আছিলে নীতি আয়োগৰ তেওঁক পুনৰবাৰ ৰখা হৈছে তেওঁ সলনি কৰা হোৱা নাই গতিকে সুমন কে বেৰী হৈছে ভাইস চেয়াৰম্যান নীতি আয়োগৰ এইটো মনত ৰাখিব গতিকে আমি যেহেতু সকলোৱে জানো নীতি আয়োগৰ যিজন চেয়াৰম্যান থাকে তেওঁ প্ৰাইম মিনিষ্টাৰ গৰাকী হয় গতিকে প্ৰাইম মিনিষ্টাৰ আমাৰ সলনি হোৱা নাই যেহেতু নৰেন্দ্ৰ মোদী আছে তেখেতেই হৈছে আমাৰ নীতি আয়োগৰ চেয়াৰম্যান গতিকে চেয়াৰম্যান কোন প্ৰাইম মিনিষ্টাৰ ঠিক আছে আৰু ভাইস চেয়াৰম্যান হিচাপে সুমন কে বেৰীক তেখেতক দিয়া হৈছে দায়িত্ব আগতো তেখেতেই আছিলে আৰু বাকি কিছুমান পদবী হালহলনি কৰিছে সেইবিলাক আমাৰ ইমান বেছি প্ৰয়োজন নাই মেইনলি আমি চেয়াৰম্যান ভাইস চেয়াৰম্যানৰ বিষয়ে আমি জানিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান অন দ্য ব্ৰঞ্জ মেডেল ইন দ্য ৱৰ্ল্ড জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপ 2024 যে 2024 চনৰ বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত কোন ভাৰতীয়ই ব্ৰঞ্জৰ পদক লাভ কৰিছিল গতিকে ৰিসেন্টলি ব্ৰঞ্জৰ পদক লাভ কৰিছে ৱৰ্ল্ড জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপ 2024ত গতিকে কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব সূৰ্য বাৱাই লাভ কৰিছে ব্ৰঞ্জ মেডেল লাভ কৰিছে ৱৰ্ল্ড জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপ 2024ত কেতিয়া অনুষ্ঠিত হ'ল 17 জুলাই তাৰিখৰ অনুষ্ঠিত হৈছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত গতিকে আন এটা পইণ্ট মনত ৰাখিব আপোনালোকে যে সূৰ্য বাৱা তেখেত হৈছে সেকেন্ড ইণ্ডিয়ান মেল প্লেয়াৰ হয় যিয়ে ৱৰ্ল্ড জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত মেডেল লাভ কৰিছে গতিকে এই জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত মেডেল লাভ কৰা তেখেত দ্বিতীয় গৰাকী ভাৰতীয় প্লেয়াৰ হয় প্ৰথম গৰাকী কোন আছিল প্ৰথম গৰাকী আছিল কুশ কুমাৰ আছিল তেখেত এছিয়ান গেমছত গোল্ড মেডেলিষ্ট হয় এছিয়ান গেমছতো পাইছিলে আৰু তেওঁ ফাৰ্ষ্ট ইণ্ডিয়ান মেল প্লেয়াৰ হয় যিয়ে ব্ৰঞ্জ মেডেল লাভ কৰিছিল 2014 চনত জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত গতিকে 2014ত যেটো জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপ হৈছিল তো তাত তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছিল তেওঁ আছিল প্ৰথম ইণ্ডিয়ান আৰু দ্বিতীয় ইণ্ডিয়ান বুলি ক'লে সূৰ্য বাৱাৰ কথা আমি ক'ব লাগিব ঠিক আছে তেওঁ ব্ৰঞ্জ মেডেল লাভ কৰিছে এতিয়া আছো আমি নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে when is 55th bank nationalization day observed recently যে শেহতীয়াকৈ 55 সংখ্যক বেংক ৰাষ্ট্ৰীয়কৰণ দিৱস কেতিয়া পালন কৰা হয় তো ৰিসেন্টলি বেংক ৰাষ্ট্ৰীয়কৰণ দিৱস বা বেংক নেশ্যনেলাইজেশ্যন ডে পালন কৰা হৈছে কিমান তাৰিখত পালন কৰা হৈছে এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 19 জুলাই যে 19 জুলাই তাৰিখত পালন কৰা হৈছে বেংক নেশ্যনেলাইজেশ্যন ডে তো ইয়াৰ মহত্ব কি কিয় পালন কৰা হয় এই বিষয়ে আমি অলপমান আলোচনা কৰিম ইয়াৰ ঐতিহাসিক মহত্ব আছে 1969ৰ 19 জুলাই তাৰিখত 14টা কমাৰ্চিয়েল বেংক আছিল এই বেংক কেইটাক নেশ্যনেলাইজ কৰা হৈছিল সেই সময়ৰ সৰকাৰ বা গভৰ্ণমেণ্ট আছিল কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিল প্ৰাইম মিনিষ্টাৰ আছিল শ্ৰীমতী ইন্দিৰা গান্ধী আছিল প্ৰাইম মিনিষ্টাৰ গতিকে হেয়া সময়ছোৱা আছিল 1969ৰ 19 জুলাই তেতিয়া 14টা কমাৰ্চিয়েল বেংকক নেশ্যনেলাইজ কৰা হৈছিল আৰু সেই কাৰণে এই 19 জুলাই তাৰিখটোকে সিলেক্ট কৰা হৈছে নিৰ্বাচন কৰা হৈছে বেংক নেশ্যনেলাইজেশ্যন ডে হিচাপে ইয়াক পালন কৰা হয় 19 জুলাই তাৰিখটো গতিকে প্ৰথম 14টা বেংক নেশ্যনেলাইজ কৰা হৈছিল তাৰ পিছত 1980ত
আকৌ 6টা প্ৰাইভেট বেংকক নেশ্যনেলাইজ কৰা হয় গতিকে এনেধৰণে কি কৰা হৈছিল নেশ্যনেলাইজ কৰা হৈছিল কাৰণ সেই সময়ছোৱাত সকলোবিলাক বেংকে প্ৰাইভেট বেংক আছিলে যদি চাওঁ আমি ষ্টেট বেংক অফ ইণ্ডিয়া এই বেংকটোৱে একমাত্ৰ বেংক আছিল যিটো প্ৰাইভেট নাছিলে 1969 ৰ সময়ছোৱাত আৰু ইয়াক সেই সময়ছোৱাত ষ্টেট বেংক অফ ইণ্ডিয়া বুলি জনা নাছিলে SBI হিচাপে জনা নগৈছিল ইয়াক ইম্পেৰিয়েল বেংক হিচাপে জনা গৈছিলে নেশ্যনেলাইজ কৰাৰ আগত তাৰ পিছত ইয়াক নেশ্যনেলাইজ কৰা হৈছে 1955 ত ইয়াক নেশ্যনেলাইজ কৰা হৈছে তো এই পইণ্টছবিলাক মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আমি আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে থমাছ মুলাৰ ৰিসেন্টলি ৰিটায়াৰ্ড ফ্ৰম ইণ্টাৰনেশ্যনেল ফুটবল হি ইজ এ প্লেয়াৰ অফ হুইচ কাণ্ট্ৰি যে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে থমাছ মুলাৰে তেওঁ কোনখন দেশৰ খেলুৱৈ হয় সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি জাৰ্মানী গতিকে তেওঁ জাৰ্মান দেশৰ এগৰাকী ফুটবল খেলুৱৈ হয় আৰু তেখেতে ৰিসেন্টলি যি ইউৰো কাপ আমাৰ অনুষ্ঠিত হৈ গ'ল আমি আলোচনা কৰিলোঁ তাতে তেওঁ ডিক্লেয়াৰ কৰিছে ৰিটায়াৰমেণ্টৰ কথা তেওঁ ডিক্লেয়াৰ কৰিছে গতিকে এই ইউৰো কাপৰে তেওঁ অৱসৰ গ্ৰহণ কৰিলে সো তেখেতৰ যি জাৰ্নি আৰম্ভ হৈছিলে জাৰ্মান নেশ্যনেল টিমৰ হৈ তেওঁ খেলা ষ্টাৰ্ট কৰিছিলে 2010 মাৰ্চৰ পৰা আৰু তেওঁ সেই সময়ছোৱাৰ পৰাই যথেষ্ট ভাল পাৰদৰ্শিতা দেখুৱাইছে আৰু জাৰ্মানৰ এগৰাকী ফুটবল আইকন হিচাপে তেওঁক জনা যায় ঠিক আছে তো আমি আজিৰ এই ভিডিঅ'টিত বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিলোঁ যিমানখিনি আমি স্পৰ্টছৰ কথা আলোচনা কৰিলোঁ গোটেইবিলাক ইম্পৰ্টেণ্ট হয় আছাম ৰিলেটেড যিখিনি কথা আলোচনা কৰিছোঁ সেইখিনিও ইম্পৰ্টেণ্ট হয় গতিকে উইম্বলডন হওক ইউৰো কাপ হওক এইবিলাকৰ ওপৰত প্ৰশ্ন আহিব পাৰে গতিকে আপোনালোকে ভালদৰে পইণ্টছখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ